বঙাইগাঁৱৰ নগৰজাৰত আনন্দৰ বন্যা উৎফুল্লিত পৰিয়াল তথা গয়া ৰাইজ এই ধনাত্মক খবৰে প্ৰভাৱিত কৰিব আপোনাক সদ্য ঘোষিত CBSE পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে এখন গাঁৱলৈ বঙাইগাঁও জিলাৰ নগৰজাৰৰ বাসিন্দা বিশিষ্ট সমাজসেৱক খোৱাজ উদ্দিন মণ্ডলৰ সুযোগ্য সন্তান মাসুম ইকবাল মণ্ডলে এইবেলি মেট্ৰিক পৰীক্ষাত বৰপেটা স্থিত পিনাকেল একাডেমীৰ পৰা 90% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তদুপলক্ষে মঙ্গলবাৰে বিয়লি বিজনী জিলা সমিতি আমচুৰ সাধাৰণ সম্পাদক আলাল উদ্দিন আৰু সহকাৰী সম্পাদক আজিজ উদ্দিনে ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ইয়াৰ উপৰি মানিকপুৰ প্ৰেছ ক্লাব স্থানীয় ৰাইজ আৰু গোখাইগাঁও গোল্ডেন ইষ্ট ক্লাবৰ ফালৰ পৰা ছাত্ৰগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে মই বহুত প্ৰাউড ফিল কৰি আছো আৰু মোৰ পিছত মোৰ মা দেউতা শিক্ষক বন্ধু বান্ধৱী সকলোৰে হাত আছে মই পিনাকেল একাডেমী বৰপেটা ৰোড বিদ্যালয়ৰ পৰা পঢ়িছিলো টোটেল মাৰ্ক 90% আহিছে আৰু 90.5% নহয় হোষ্টেলত পঢ়া নাই ঘৰতে মানে পঢ়িছো ডেইলি 4-5 ঘণ্টাকে পঢ়িছো হয় মোৰ ডক্টৰ হোৱা আশা আছে আৰু মই ভাবিছো এবাৰ সায়েন্স লৈ কিনে পঢ়িম হয় মই মেথামেটিক্সত হাইয়েষ্ট নম্বৰ পাইছিলো মানে মোৰ মেথামেটিক্সটো বেয়া আছিল তো মই মেথামেটিক্সত বেছিকে মানে গুৰুত্ব দিছিলো এইকাৰণে মেথামেটিক্সত 96 পাইছিলো বহুত ভাল লাগি আছে মোৰ একমাত্ৰ ল'ৰা এনেকুৱা পাৰ্চেন্টেজ লৈ পাছ কৰিছে আশা কৰি আছো যে সায়েন্সত পঢ়াম আপোনালোকেও দোৱা কৰিব যাতে ভাল হয় এটা ল'ৰা বৰপেটা ৰোড পিনাকেল একাডেমী লগতে পিনাকেল স্কুলৰ যিমান টিচাৰ প্ৰিন্সিপাল মেম ছাৰ সবকে ধন্যবাদ জনাও ঠিক আছে আজি যেটো আমাৰ যেটো আনন্দ উল্লাস আপোনালোকে সকলোৱে দেখা পাইছে এটো নিশ্চয় এটা উদ্দেশ্য আছে এই যে আজি আমি উপস্থিত আছো খোৱাজ উদ্দিন মণ্ডল সাহেবৰ ঘৰত তেখেতৰ একমাত্ৰ ল'ৰা মাসুম ইকবাল মণ্ডলে আজি যে নগৰজাৰবাসীৰ কাৰণে যে গৌৰৱ কৰাই আনিলে আমি সকলো নগৰজাৰবাসী গৌৰৱান্বিত আনন্দিত হৈছো যে আজি আমাৰ এনেকুৱা এলেকাৰ পৰা এটা ভাল ৰিজাল্ট কৰিলে আমি সকলোৱে তেওঁক ধন্যবাদ জনাইছো তেওঁৰ পৰিয়ালকো ধন্যবাদ জনাইছো আৰু ৰিজাল্টৰ কাৰণে একমাত্ৰ যেটো তেওঁৰ ৰিজাল্ট ভাল ফলাফল তেওঁৰ মাতৃয়ে বহুত পৰিশ্ৰম কৰিছে আমিও দেখা পাইছো বা আমিও শুনিছো যে তেখেতৰ মাতৃ অজস্ৰ পৰিশ্ৰম কৰিছে আজি সেই পৰিশ্ৰমৰ ফলত আজি এনেকুৱা আগবাঢ়ি গৈছে তেখেতৰ ল'ৰা তেখেতক আমি ধন্যবাদ জনাও হয় অকমান আগত আমি খবৰ পাইছো যে আমাৰ নগৰজাৰৰ বাসিন্দা মাসুম ইকবালে ভাল এটা ৰিজাল্ট কৰি আনিছে তাৰ বাবে আমি ইষ্ট গোল্ডেন ক্লাবৰ পৰা তেওঁক সম্বৰ্ধনা কৰিবলৈ আহিছো আমাৰ গোহাইগাঁও ইস্কন্তৰ পৰা আমি বহু কেইজন ক্লাবৰ মানুহে তেওঁক সম্বৰ্ধনা কৰিব আহিছো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি তেওঁক দোৱা কৰো প্ৰাৰ্থনা কৰো যেন তেওঁ ভৱিষ্যতত তেওঁ যি সপোন হোৱাৰ সেয়া যেন হয় নিশ্চয়কৈ আমাৰ নগৰজাৰবাসীৰ কাৰণে এটা অভিজ্ঞ মানে তেওঁ আমাৰ এই খোৱাজ উদ্দিন মণ্ডল ভাইৰ ল'ৰা মাসুম ইকবাল মণ্ডল বুলি নাম তেওঁ আজি আমাৰ নগৰজার গাঁৱৰ এটা মানে ভাল ফুলাম এটা নাম কৰিহে আনিছে আৰু আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতো ভাল এটা নাম কৰিছে সেই তেওঁৰ হৈ আমি নগৰজাৰবাসী যে আজি আমি গৌৰৱান্বিত সেয়ে মই তেওঁক ভৱিষ্যতে উজ্জ্বল কামনা কৰি এইখিনি হয় নিশ্চয়কৈ ক'ব লাগিব যে খোৱাজ উদ্দিন মণ্ডল নগৰজাৰৰ বাসিন্দা খোৱাজ উদ্দিন মণ্ডলৰ সুযোগ্য সন্তান বুলি ক'ব লাগিব মাসুমে এইবেলি মেট্ৰিক পৰীক্ষা CBSEৰ আৰু সেই পৰীক্ষাত তেখেতে দেখিবলৈ পোৱা গৈছে যে খুব ভাল এটা ফলাফল কৰি আনিবলৈ সক্ষম হৈছে আৰু নগৰজাৰ বাসীৰ বাবে এটা গৌৰৱময় ক্ষণ বুলি ক'ব লাগিব পিতৃ মাতৃৰ কাৰণে এক আনন্দদায়ক খবৰ বুলি এই মুহূৰ্তত ক'ব লাগিব কিয়নো এই ছাত্ৰগৰাকী আসলতে তেওঁ 90ৰ ঊৰ্ধ্বত যি পাৰ্চেন্ট সেয়া তেওঁ পাবলৈ সক্ষম হৈছে আৰু বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা তেওঁক আজি সম্বৰ্ধনা জনালো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যে অনাগত দিনত
এই ছাত্ৰগৰাকীয়ে যাতে এখন প্ৰতিষ্ঠিত ব্যক্তি হয়, সমাজত যাতে ভাল কাম কৰিব পাৰে, ভাল মানুহ হিচাপে যাতে নিজকে গঢ় দিব পাৰে, সেই আশা ৰাখিছো। আৰু পিতৃ মাতৃৰ সমান্তৰালভাৱে তেওঁলোকৰ যি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকে এই স্বাগতত ধন্যবাদ জ্ঞাপন কৰিব খুজিছো যে আচলতে তেওঁলোকৰ যি নৈতিক শিক্ষা, এই শিক্ষাৰ ফলশ্ৰুতিত আজি এই ছাত্ৰগৰাকী আচলতে ভাল এটা ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আচলতে বিজনী জিলা সমিতিৰ সহকাৰী সম্পাদক আজিজুদ্দিন ডাঙৰীয়াই এই কথা মোক ফোনযোগে অৱগত কৰিছিল যে আমাৰ স্থানীয় এজন যুৱক ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু তাৎক্ষণিকভাৱে মই সতীৰ্থ সম্পাদক গৰাকীক লগত লৈ এই ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিজনী জিলা সমিতিৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।